দুটা ডাঙৰ আমি অভিযান হাতত লৈছোঁ। আপোনালোকে জানে যে 1228 চনত স্বৰ্গদেউ চাওলুং চুকাফা পাটকাই পৰ্বতেৰে অসমলৈ আহিছিল। 2028 চনত স্বৰ্গদেউ চাওলুং চুকাফাৰ অসম আগমনৰ 8 বছৰ পূৰ্তি হ'ব। এই 2028 চনটো আমি খুব সুন্দৰভাৱে স্বৰ্গদেউ চাওলুং চুকাফাৰ বৰ অসম নিৰ্মাণৰ প্ৰতি যি অনবদ্য অৰিহণা আছিল, একক অনন্য বৰঙণি আছিলে, তাক সোঁৱৰণ কৰি 2028 চনটো আমি উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ সমান্তৰালভাৱে ই এটা কাকতলীয়া সংযোগে হওক বা আন এক নষ্টালজিক অনুভৱে হওক, এই 2028 চনটো আন এক বিশেষ কামৰ কাৰণে বা বিশেষ মাইলষ্টনৰ কাৰণে বা বিশেষ ঐতিহাসিক ঘটনাৰ কাৰণে গুৰুত্বপূৰ্ণ যে 1828 চনত, অৰ্থাৎ 2028 চন হ'লে 200 বছৰ হ'ব, 1828 চনত গোমধৰ কোঁৱৰে প্ৰথম ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল। 2028 চনটো চুকাফাৰ অসম আগমনৰ 8 বছৰ আৰু গোমধৰ কোঁৱৰৰ বিদ্ৰোহৰো 200 বছৰ পূৰ্ণ হ'ব। সেই ফালৰ পৰা 2028 চনটো অসমৰ বাবে এটা বিশেষ গুৰুত্বপূৰ্ণ বৰ্ষ। তাক আমি সম্পূৰ্ণ ঐতিহাসিক দৃষ্টিৰে আৰু বিনম্ৰতাৰে সৈতে ৰাজ্য চৰকাৰে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।